নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ মই সকলোকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত থাম্বনেইলত হয়তো আপোনালোকে গম পাইছে ইতিমধ্যে সুপ্ৰিম কোৰ্টৰ এটা জাজমেন্ট আহিছে ঝাৰখণ্ড টেট আৰু সিটেটক লৈ। ঝাৰখণ্ডৰ যিসকল প্ৰাৰ্থী আছিল জেটেট প্ৰাৰ্থী তেওঁলোকে হাইকোৰ্টত প্ৰথমতে সিটেটৰ ওপৰত এটা গোচৰ তৰিছিলে আৰু ঝাৰখণ্ডৰ হাইকোৰ্টে সেই গোচৰটো সিটেট সকলৰ সপক্ষতে ৰায় প্ৰদান কৰিছিলে আৰু ফলস্বৰূপে ঝাৰখণ্ডৰ টেট প্ৰাৰ্থীসকলে সুপ্ৰিম কোৰ্টলৈ কেছটো লৈ গ'ল আৰু তাতে শুনানি হৈছিল আৰু তাৰ অন্তৰালত আজি এই বিশেষ দিনটোত সুপ্ৰিম কোৰ্টৰ পৰা জাজমেন্ট আহিছে। আপোনালোকে ইতিমধ্যে সকলোৱে গম পাইছে কথাটো। সুপ্ৰিম কোৰ্টৰ পৰা যিটো জাজমেন্ট আহিল সেই জাজমেন্টটো ঝাৰখণ্ড টেট প্ৰাৰ্থীসকলৰ সপক্ষে আহিল। এতিয়া কথা হ'ল সুপ্ৰিম কোৰ্টৰ পৰা যিটো ৰায় আহিল সেই ৰায়টো সমগ্ৰ ভাৰততে প্ৰযোজ্য হ'ব নেকি, এইটো এটা বৰ ডাঙৰ প্ৰশ্ন। যিহেতু সুপ্ৰিম কোৰ্টত এটা ৰায় অহাৰ পিছত সেই ৰায়টো সমগ্ৰ ভাৰততে প্ৰযোজ্য হয়, কিন্তু এই ক্ষেত্ৰত কেনেধৰণৰ প্ৰভাৱ পৰিব এইটো এটা বৰ চিন্তনীয় বিষয়। অসমত ইয়াৰ প্ৰভাৱ কেনেধৰণে পৰিব সেইটো এটা ডাঙৰ প্ৰশ্ন। আমি যদি চাওঁ অসমত বিশেষকৈ 2021 চনতে শেষবাৰৰ বাবে আসাম টেট অনুষ্ঠিত হৈছিল। ইয়াৰ পিছৰে পৰা 2021ৰ পৰা 2025 চনলৈকে এই তিনিটা বছৰ 22, 23, 24 এই তিনিটা বছৰে অসমত আসাম টেট অসম চৰকাৰে অনুষ্ঠিত কৰা নাই। এই বিষয়টো সকলোৱে বিদিত আৰু আমাৰ বিভিন্ন সংবাদ মাধ্যমৰ আগত শিক্ষামন্ত্ৰী মহোদয়ে হওক বা মুখ্যমন্ত্ৰী মহোদয়ে হওক ইতিমধ্যে এই কথাটো উত্থাপনো কৰিছে যে যিহেতু বছৰত দুবাৰকৈ সিটেট অনুষ্ঠিত হয় সেয়েহে আমি অসম টেট অনুষ্ঠিত কৰা নাই আৰু যিবিলাক বিজ্ঞাপন আহিব LP UPৰ যি বিজ্ঞাপন আহিব সেই বিজ্ঞাপনত সিটেট প্ৰাৰ্থীসকলক এলো কৰা হ'ব। এই কথাটো আপোনালোকে সকলোৱে শুনি আহিছে বা দেখি আহিছে যে শিক্ষামন্ত্ৰী মহোদয় হওক বা মুখ্যমন্ত্ৰী মহোদয় হওক এই কথাখিনি ইয়াৰ আগতেও কেইবাবাৰো তেওঁলোকে জনাইছে। গতিকে কথা হ'ল কি, আজি যিটো ৰায় আহিল সেই ৰায়টোৱে ইয়াত কিবা প্ৰভাৱ পেলাব নেকি? আপোনালোকক মই স্পষ্ট কৰি দিওঁ যে অসমত বিশেষকৈ ইয়াৰ কোনো প্ৰভাৱ নপৰে। যিহেতু অসমত আসাম টেট 3 বছৰ একেৰাহে অনুষ্ঠিত হোৱা নাই, সেইকাৰণে অসমৰ যিসকল সিটেট প্ৰাৰ্থী আছে তেওঁলোকে কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই। এইটো মই আপোনালোকক আশ্বাস দিছো, অসমত তেনেধৰণৰ কোনো সমস্যাৰ সৃষ্টি নহয়। 5550টা পোষ্টৰ যি ইতিমধ্যে মেৰিট লিষ্ট ওলাবলৈ গৈ আছে সেই বিজ্ঞাপনতো যথেষ্ট সংখ্যক সিটেট প্ৰাৰ্থীক এলো কৰিছে আৰু আগন্তুক যি 15 ফেব্ৰুৱাৰীৰ পৰা আবেদন হ'বলৈ গৈ আছে 4500 পোষ্ট তাতো সিটেট প্ৰাৰ্থীসকলক এলো কৰিছে। গতিকে আজিৰ যিটো জাজমেন্ট সেই জাজমেন্টে কোনো ধৰণৰ প্ৰভাৱ অসমত নপৰে বুলি মই আপোনালোকক বিশ্বাসেৰে ক'ব পাৰো এই কথাটো। আৰু দ্বিতীয়তে বাকী অন্য ৰাজ্যবোৰত সেইটো সম্পূৰ্ণ তেওঁলোকৰ চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব। যদিহে অন্য ৰাজ্যবোৰত সিটেটৰ প্ৰাৰ্থীসকলৰ বিৰুদ্ধে সেই ৰাজ্যৰ অন্য প্ৰাৰ্থীসকলে যদি আপিল কৰে তেতিয়াহ'লে হয়তো কেছটো গৈ সুপ্ৰিম কোৰ্ট পাব আৰু সুপ্ৰিম কোৰ্টৰ সেই জাজমেন্টটোকে হয়তো বাহাল ৰাখিব পাৰে। অৰ্থাৎ এইটোৰ পৰা আমি এটা কথা স্পষ্ট হলো যে সুপ্ৰিম কোৰ্টে আজি ঝাৰখণ্ডৰ হৈ যিটো ৰায় দিলে অন্য ৰাজ্যতো যদি সেই প্ৰাৰ্থীসকলে তেনেধৰণে আপিল কৰে সিটেটৰ বিপক্ষে তেতিয়াহ'লে কিন্তু সিটেটৰ এই যিটো আজি জাজমেন্ট দিলে ঝাৰখণ্ডত সুপ্ৰিম কোৰ্টে এই ৰায়টোৱে বাহাল থাকিব বুলি আশা কৰিব পাৰি। গতিকে আজিলৈ হয়তো এই ভিডিঅ'টোত আপোনালোকে মই যিখিনি কথা ক'লো হয়তো আপোনালোকে খুব সুন্দৰকৈ বুজি পাইছে। অসমত যিসকল সিটেট প্ৰাৰ্থী আছে তেওঁলোকে কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই। এই ক্ষেত্ৰত আমাৰ অসম চৰকাৰে কেতিয়াও সিটেট প্ৰাৰ্থীসকলক অৱহেলা নকৰে, যিহেতু অসমত আসাম টেট কণ্ডাক্ট হোৱা নাই। গতিকে আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে মই সেই সিটেট প্ৰাৰ্থীসকলক এটা আশ্বাস প্ৰদান কৰিছো আৰু অৱশেষত আপোনালোকে ভিডিঅ'টো আপোনালোকৰ প্ৰাৰ্থীসকলৰ মাজত যদি ভাল পাইছে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব, লাইক কৰিব, কমেণ্টত গৈ কমেণ্ট কৰিবলৈ নাপাহৰিব
আজিৰ ভিডিঅ'টোত মই এইখিনি কথাকে কৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।